গুৱাহাটীত ব্ৰহ্মপুত্ৰত উটি অহা মৃতদেহ উদ্ধাৰ মৃতদেহটো প্ৰায় 40 বছৰ বয়সৰ পুৰুষৰ মৃতদেহটো ৰজাদুৱাৰ ঘাটৰ পৰা আমিনগাঁও অভিমুখে পানীত উটি গৈ আছিল উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰৰ ব্ৰহ্মপুত্ৰত মৃতদেহ উদ্ধাৰ গামোচা পৰিহিত অৰ্ধ উলংগৰ মৃতদেহটো উজনিৰ দিশৰ পৰা ৰজাদুৱাৰ পাৰঘাট অভিমুখে অহা অৱস্থাত জাহাজৰ কৰ্মচাৰীয়ে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে আনুমানিক 40 বছৰ ঊৰ্ধৰ পুৰুষৰ মৃতদেহটো ৰজাদুৱাৰ ঘাটৰ পৰা পুনৰ আমিনগাঁও অভিমুখী হৈ উটি গৈছে মৃতদেহ উদ্ধাৰ লোকজনৰ মৃত্যু হোৱা কেইবাদিনো হোৱাৰ আশংকা আপোনাৰ 10:40 মানৰ পৰা এটা ডেড বডি এখিনিতে ঘূৰি আছিল এইটো ডেড বডিটো এতিয়া আপোনাৰ এই জেগাত ৰখি গৈছিল তাৰ পৰা এৰা খালে এই ডেড বডিটো বৰ্তমান এখন কাপোৰ বান্ধা আছে একো নাই গামোচা দৰে এখন কাপোৰ বান্ধা আছে আৰু আপোনাৰ মানে উল্টা হৈ আছে বডিটো আৰু আপোনাৰ হয়তো 40-50 মান বয়সৰ যেন অনুমান হয় গতিকে এইটো বহুত আগতে মৰা এইটো হেৰি এইটো হয়তো ক'ৰ পৰা আহিছে উঠি গতিকে প্ৰশাসনে এইটো চালে নিশ্চয় অনুসন্ধান কৰিলে এইটো গম পাব বৰ্তমান ৰজাদুৱাৰ ঘাটত এই ডেড বডিটো লাগি আছে গতিকে কাৰেণ্টৰ হেৰিত প্ৰভাৱত হয়তো উঠি যাব পাৰে বৰ্তমান ৰজাদুৱাৰ ঘাটত এইটো ডেড বডিটো লাগি আছে বৰ্তমান উত্তৰ গুৱাহাটীৰ পৰা হিমাংকু দাসৰ ৰিপৰ্ট নিউজ 13